আপোনালোকে নিশ্চয় দেখিছে এই ডাঙৰ প্ৰকাণ্ড শিমলুজোপাত কেইবাটাও বৰটোকোলা ইয়াতে বাঁহ ধৰি আছে। আজি দিন ধৰি নহয়, আজি কেইবা বছৰো দিন হৈ গ'ল এই বৰটোকোলা পৰিয়ালটো। আৰু আটাইতকৈ ভাল লগা কথা যে এইজোপা শিমলুৰ পৰা আৰু অকণমান অলপ দূৰ আগত আৰু দুজোপা শিমলু আছে। ইয়াৰে কিছু বৰটোকোলা গৈ সেই শিমলু গছকেইজোপাত বাঁহ লোৱাও আমি দেখা পোৱা গৈছে। আৰু বিশেষকৈ এই ডাঙৰ ডাঙৰ আৰু অন্য গছো আছে, কিন্তু বিশেষভাৱে দেখিছো যে এই বৰটোকোলা কেইটাই শিমলু গছজোপাক নিজৰ আশ্ৰয়স্থল হিচাপে বাছি লৈছে। আৰু আমিও অনুৰোধ জনাম বিভাগীয় যি উম, কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষক অনুৰোধ জনাম যাতে এই ডাঙৰ ডাঙৰ শিমলু গছকেইজোপা, বিশেষকৈ এনেকুৱা ধৰণৰ বৰটোকোলা জাতীয় যিবোৰ দুষ্প্ৰাপ্য চৰাই আছে সেই চৰাইখিনিৰ কাৰণে সংৰক্ষণ কৰে। সেইটো আমাৰ এটা অনুৰোধ। আৰু বিশেষ এইটো কাৰণেই কৰিছো যে বেলেগ অন্য ইয়াত থাকিও ডাঙৰ গছ দেখিছো আমি ৰাস্তাৰ কাষতে হওক বা অলপ ভিতৰ অঞ্চলতে হওক, কিন্তু এই বৰটোকোলা কেইটাই আমি দেখা পাইছো যে ইয়াৰ পৰা গৈ শিমলু গছতেহে বাস লৈছে। সেইকাৰণে আমি পুনৰ কৈছো যে এই বৰটোকোলা বা এনেকুৱা ধৰণৰ দুষ্প্ৰাপ্য চৰাইৰ কাৰণে এই ডাঙৰ ডাঙৰ শিমলু গছকেইজোপা যাতে নাকাটি সংৰক্ষণৰ ব্যৱস্থা কৰে।